দীপাঞ্জলি মনজাই চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় সকলো কুশলে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ঔটেঙাৰ জেলি। জেলিখিনি বনাবলৈ তেনেই সহজ আৰু খাবলৈ খুবেই টেষ্টি হৈছে। বৰ্তমান ঔটেঙাবোৰ কলি হৈ আছে। কলি যেন লগা এই সাধাৰণ ঔটেঙাৰ পৰা আমি কেনেদৰে এটা ইউনিক ৰেচিপি পাব পাৰোঁ ভিডিঅ'ৰ মাজত দেখা পাম। আৰু যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেললৈ প্ৰথম আহিছে তেখেতসকলে প্ৰথমেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যায়। বলক তেন্তে ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া চাওক কলি ঔটেঙা। বৰ্তমান কলি ঔটেঙাৰ দিন, ঔটেঙা লাগিছে আৰু এই কলি ঔটেঙাৰ পৰা মই জেলি বনাম। আৰু জেলি বনাবৰ বাবে মই ঔটেঙাবোৰ সৰু সৰুকৈ কাটি ল'ম। এনেধৰণে কাটিম। ইয়াৰ গাৰ পৰা বাকলিবোৰ এৰুৱাই ল'ম এনেদৰে। ওপৰৰ বাকলিবোৰ মই আঁতৰাই ৰাখিম আৰু ভিতৰৰ গাৰ অংশ, ভিতৰৰ বাকলিবোৰ ব্যৱহাৰ কৰিম। চাওক এনেধৰণে মই ভিতৰৰ অংশটো লৈছোঁ আৰু বাকী এইকেইটাও মই এনেধৰণে কাটি ল'ম সৰু টুকুৰা কৰি। এয়া চাওক ঔটেঙাবোৰ মই পাতলকৈ মিহি মিহিকৈ কাটি লৈছোঁ আৰু কটাৰ লগে লগে ৰঙা পৰি গৈছে। আজি মই গুড় দি মিঠা জেলি বনাম। মিঠাৰ লগতে হ'ব জ্বলা, টেঙা, মিঠাৰ যিটো স্বাদ। জেলি দিবৰ বাবে মই মছলা প্ৰস্তুত কৰিম এতিয়া, আপোনালোকে চাই থাকিব। প্ৰথমে মই লৈছোঁ চফ মই 2 চামুচ লৈছোঁ। ধনিয়া লৈছোঁ 1 চামুচ। জিৰা লৈছোঁ 1 চামুচ। কালজিৰা লৈছোঁ অকণমান, বৰ বেছি লোৱা নাই। আৰু মই লৈছোঁ শুকান ৰঙা জলকীয়া কেইটামান। এইখিনি মই কেৰাহীত অলপ সময় ভাজিম মছলাৰ সেমেকা ভাৱটো যাবলৈ। তাৰপাছত মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। মই মছলাখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। প্ৰয়োজন অনুসৰি মই তেল দিছোঁ, মিঠাতেল। তেল গৰম হৈছে, মই 5 ফোৰণ দিছোঁ। এতিয়া মই কাটি ৰখা এতিয়া মই প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। আগত মই চেক কৰি চাম কিমান কম বেছিটো চাই ল'ম এবাৰ।
হালধি দিছোঁ। মছলা মই যে পিচি ৰাখিছিলোঁ মছলাখিনি, সেইখিনি মই কেতিয়া ব্যৱহাৰ কৰোঁ আপোনালোকে চাই মেলি দিবচোন। মই প্ৰথমে এইখিনি অলপ সিজাই লৈছোঁ। এতিয়া মই দিছোঁ ৰেড চিলি। মই ভিজিবৰ বাবে ঢাকন দিছোঁ আৰু 3 মিনিটৰ পাছত 2 মিনিট হৈ গৈছে। এটা ভিজিলে মই মছলাখিনি একেবাৰে লাষ্টত শেষত ব্যৱহাৰ কৰিম, কাৰণ শেষত ব্যৱহাৰ কৰিলে মছলাখিনি গন্ধটো খুব ধুনীয়া হয় আৰু তাৰ খাবলৈ টেষ্টটো খুব ভাল লাগে। এতিয়া মই কাটি ৰখা গুড়খিনি দিম। এতিয়া গুড়খিনি গলিব। গুড় গলাৰ লগে লগে মই মছলাখিনি এড কৰিম। গুড় গলিবলৈ ধৰিছে। গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ। এতিয়া মই মছলা এড কৰিম। ঔটেঙাৰ জেলি হৈ গৈছে। মছলাৰ ইমান ধুনীয়া ফুৰফুৰীয়া গন্ধ ওলাইছে। গুড় গলি ঔটেঙাৰ লগত মিলি গৈছে আৰু ঠাণ্ডা হোৱাৰ লগে লগে ডাঠ হ'ব। এই ঔটেঙাৰ জেলি ভাত, ৰুটি নাইবা পোলাও আদিৰ লগত খাবলৈ খুবেই ভাল লাগে। আৰু আপোনালোকেও এনেদৰে যদি বনাই খোৱা নাই, বনাই খাবচোন, নিশ্চয় ভাল লাগিব। এতিয়া মই গেছৰ ছুইচ অফ কৰিছোঁ। ঠাণ্ডা হোৱাৰ পাছত মই ইয়াৰ পৰা উলিয়াই লৈ যাম। চাওঁ ঔটেঙাৰ জেলি হৈ গৈছে। জেলিখিনি দেখিবলৈ খুবেই সুন্দৰ হৈছে আৰু খাবলৈ খুব টেষ্টি হৈছে। আপোনালোকে যদি কলি ঔটেঙাৰ পৰা এনেদৰে জেলি বনাই খোৱা নাই, আজিৰ পৰা বনাই খাবলৈ চেষ্টা কৰিবচোন, নিশ্চয় খাই ভাল পাব। প্ৰিয় দৰ্শকবৃন্দ,
আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ